নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ ইউটিউবৰ আজি নতুন এটা ভিডিঅ' লৈ। আজি আমি আৰম্ভ কৰিম অনুশীলনী দশম শ্ৰেণীৰ অনুশীলনী গণিতৰ 1.1ৰ কুৱেশ্যন নম্বৰ 1ৰ বাকী থাকি যোৱা অংককেইটা। নম্বৰ 4টো কৰিম, নম্বৰ 5 আৰু নম্বৰ 6। তো নম্বৰ 4ত কি আছে যে 272 আৰু 1032 কুৱেশ্যনটো কি আছিল, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে। তাৰমানে এই দুটাৰ আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে। এতিয়া প্ৰথমতে আমি কি কৰিম, কম্পেয়াৰ কৰিম। এতিয়া যে চাব লাগিব কোনটো ডাঙৰ। অবভিয়াছলি 1032 ডাঙৰ 272 গতিকে আমি কি কৰিম, ফাৰ্ষ্টে লিখি ল'ম যিহেতু 1032 গ্ৰেটাৰ দেন 272। এতিয়া আমি কি কৰিম, প্ৰথম ষ্টেপ মতে ষ্টেপ 1ত কি আছিলে আমাৰ ষ্টেপ 1 কি আছিলে, এতিয়া 1032 আৰু 272 ওপৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি আমি কি পাওঁ, এটা লিখি ল'ম 1032 ইকুৱেল আমি কি পাম এটা লিখি ল'ম। এতিয়া আমি কি কৰিম 1032 তাৰ আগতে আমি কওঁ যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিলে, যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি আছে, কোনো দুটা সংখ্যা যদি a আৰু b অখণ্ড সংখ্যা থাকে তেনে এনে কিছুমান সংখ্যা দুটা সংখ্যা অদ্বিতীয় সংখ্যা থাকিব, অদ্বিতীয় অখণ্ড সংখ্যা থাকিব q আৰু r, য'ত আমাৰ a যোগে b কিউ প্লাছ r আৰু ইয়াত r টো কি হ'ব, ইয়াত r হ'ব আমাৰ 0 লেছ দেন ইকুৱেল r লেছ দেন b, অৰ্থাৎ r টো b তকৈ সৰু আৰু 0 তকৈ ডাঙৰ বা 0 সমান। এতিয়া আমি কি কৰিম, 1032 আৰু 272 ৰ ওপৰত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম। এতিয়া 272 এ 1032 আমি ডিভাইড কৰিম। আমি দুবাৰ দি চালে গম পাম 544 হয়, বেছি সৰু হ'ব, গতিকে আমি তিনিবাৰ দিম। তিনিবাৰ দিলে হ'ব আমাৰ কি 3 2 6 3 7 21 1 তাৰপা 3 2 6 2 8, গতিকে 816 হ'ল। আমি লগাই দিম 12 পৰা 6 গ'ল থাকিল 6, 2 1 গ'ল থাকিল 1, 10 8 গ'ল থাকিল 2, 2 8 গ'ল থাকিল 2। সো 216 আমি ভাগ 1 পাই গ'লো 216 আৰু ভাগফল 3। ইয়াত আমাৰ ভাগ 1 টো কি পালো 216। আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি আছিলে, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আছিল যে যদি আমি ভাগ 1 টো শূন্য পাওঁ তেতিয়াহে আমাৰ প্ৰমেয়িকাটো শুদ্ধ হ'ব, সত্যাপন হ'ব। গতিকে আমি ভাগ 1 শূন্য পোৱা নাই, গতিকে আমি কি কৰিম, আমি ষ্টেপ 2 লৈ যাম। এতিয়া ষ্টেপ 2 কি আছে, ষ্টেপ 2 ফাৰ্ষ্টে আমি ষ্টেপ 1 লিখিব লাগিব। ষ্টেপ 1 লিখি ল'ব লাগিব 1032 ইকুৱেল 272 ইনটু 3 প্লাছ 216 লিখি ল'ব। এতিয়া ষ্টেপ 2 কি কৰিম, আকৌ আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি আমি লিখিম কি কৰিম, এতিয়া আমি নতুন ভাজক হৈছে কি 216 আৰু 272 আৰু নতুন ভাগ 216 এইকেইটাৰ ওপৰত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম। এতিয়া লিখিম ষ্টেপ 2 272 ইকুৱেল কি কৰিম, আমি এতিয়া আকৌ সমান কৰি চাম 216 272 এবাৰ যাব, গতিকে এবাৰ লিখি দিলো 216 পূৰণ 1 যোগ কি থাকিলে 272 পৰা যদি 216 বিয়োগ কৰা হয় কি হ'ব, 12 7 থাকে 6 6 থাকে 5 56। আমাৰ ভাগ 1 কি পালো 56। আগৰবাৰ আমি 216 পাইছিলো নট ইকুৱেল 0, এতিয়া 56 পালো কিউ নট ইকুৱেল 0। এতিয়া আমি কি কৰিম, আমি ভাগ 1 টো শূন্য পোৱা নাই, গতিকে আমি ষ্টেপ 3 লৈ যাম। ষ্টেপ 3 আমি কি কৰিম, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম। ষ্টেপ 3 আছিলে আমাৰ যোৱাৰ আগতে আমি কাৰ ওপৰত বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰিম। এতিয়া নতুন আমি ভাজক পাইছিলো 216 আৰু বাকী পালো
আমি বাকি পালো নতুন ভাজক হল 216 আৰু বাকি পালো আমাৰ কিমান 56 আমি এইটাৰ ওপৰত বিভাজন ভূমিকা প্ৰয়োগ কৰিম প্ৰয়োগ কৰাৰ লগে লগে আমি লিখিব লাগিব 216 সমান আমি কি কৰিম আকৌ 216 56 ডিভাইড কৰি চাম 4 বাৰ যদি দিও আমি কি হ'ব 4 গুণ 24 হৈ যাব গতিকে বেছি হৈ যাব নকৰো আমি 3 বাৰ দিম 3 বাৰ দিলে হ'ব 3 গুণ 18 5 গুণ 15 কে 16 গতিকে 3 বাৰ দিলে আমাৰ কি হ'ব এটা 16 8 গৈ থাকিলে 8 ইয়াত 10 হ'ব 10 ছয় থাকিলে 4 48 হৈ যাব এতিয়া আমি লিখি লম এটা 48 এটা কি ভাগটো শূন্য সমান হয় জানো নহয় নট ইকুৱেল টু 0 গতিকে আমি আকৌ এতিয়া কি কৰিম এটা লিখি লম ফাৰ্ষ্টে 216 টো লিখিম না 56 into 3 plus 48 লিখি লম এতিয়া আমি ভাগে শূন্য নাই পোৱা গতিকে আমি ইয়াক পুনৰ ইউক্লিডৰ বিভাজন ভূমিকা প্ৰয়োগ কৰিম এতিয়া আকৌ স্টেপ এটা কৰিম 56 আৰু 48 ৰ ওপৰত ইউক্লিডৰ বিভাজন ভূমিকা প্ৰয়োগ কৰিম ইউক্লিডৰ বিভাজন ভূমিকা প্ৰয়োগ কৰি আমি কি পাম আমি পাম 56 ইকুৱেল 48 যদি 56 ডিভাইড কৰি এবাৰ যায় জানমি গতিকে আমি লিখিম 48 into 1 প্লাস কি থাকি যাব 8 8 থাকিলে এতিয়া আকৌ 8 আমাৰ ভাগশেষ যেটো নট ইকুৱেল 0 এতিয়া আমি কি কৰিম পুনৰ নতুন ভাজক হল আমাৰ 48 আৰু নতুন ভাগশেষ হল আমাৰ 8 তাৰ ওপৰত আমি ইউক্লিডৰ বিভাজন ভূমিকা প্ৰয়োগ কৰিম এতিয়া তাৰ ওপৰত ইউক্লিডৰ বিভাজন ভূমিকা প্ৰয়োগ কৰি আমি কি পাম চাম তাৰ ওপৰটো লিখিম প্লাস বিভাজন স্টেপটো কৰিম কি পালো আমি 48 আৰু 8 গতিকে 48 ইকুৱেল 8 into 6 তাৰে 6 8 6 আৰু 0 প্লাস 0 গতিকে আমাৰ ভাগকে কি পাই গলো 0 পাই গলো গতিকে আমি গম পালো যে ইউক্লিডৰ বিভাজন আমাৰ গতিকে প্ৰণালীটো শেষ হৈছে ইউক্লিডৰ বিভাজন ভূমিকাটো প্ৰয়োগ হৈ গল শূন্য পাই গলো আৰু ইয়াত কি পালো নতুন ভাজক পালো 8 গতিকে আমাৰ বৈশিষ্ট্য সাধাৰণ উৎপাদকটো কি হ'ব 272,1032 8 হ'ব গতিকে লাষ্টত লিখি দিব লাগিব তাকে 1032 আৰু 272 গ হা 2 হল 8 এতিয়া নাম্বাৰ 5 টো চাও নাম্বাৰ 5 টো আছে 405 আৰু 2520 এতিয়া আমি কি কৰিম প্ৰথমতে কম্পেয়াৰ কৰিম কোনটো ডাঙৰ সলিউশন ইয়াত কম্পেয়াৰ কৰি গম পালে যে আমাৰ 2520 টো সদায় ডাঙৰ যেহেতু 2520 ডাঙৰ গ্ৰেটাৰ দেন 405 গতিকে এতিয়া আমি কৰিম 2520 গ্ৰেটাৰ দেন 405 লিখি ললো এতিয়া আমি স্টেপ 1 ত কি কৰিম ইউক্লিডৰ বিভাজন ভূমিকা প্ৰয়োগ কৰিম স্টেপ 1 এতিয়া 2520 আৰু 405 ৰ ওপৰত ইউক্লিডৰ বিভাজন ভূমিকা প্ৰয়োগ কৰি ইউক্লিডৰ বিভাজন ভূমিকা প্ৰয়োগ কৰি কি পাম আমি 2520 আমি 405 এ ডিভাইড কৰিব লাগিব এই 5 বাৰ দিলেতো বেছি কম হ'ব গতিকে আমি 6 বাৰ দি চাম 6 এ কৰিলে 6 5 গুণ 30 0 30 হ'ল গতিকে 6 4 24 মিলি গ'ল ইয়াৰ পৰা হ'ব আমাৰ 90 গতিকে আমি দেখি গলো 405 ক যদি 405 যদি 2520 হৰণ কৰা হয় আমাৰ ভাগশেষ 90 থাকি যাব যেটো নট ইকুৱেল টু 0 গতিকে আমি 0 পোৱা নাই পুনৰ আমি ইউক্লিডৰ বিভাজন ভূমিকা প্ৰয়োগ কৰিব লাগিব গতিকে আমি ইয়াত লিখি লম 6 প্লাস 90 এতিয়া আমি নতুন ভাজক আৰু নতুন ভাগশেষৰ ওপৰত ইউক্লিডৰ বিভাজন ভূমিকা প্ৰয়োগ কৰিম আমি স্টেপ 2 কি কৰিম স্টেপ 2 405 ৰ ওপৰত আমি ইউক্লিডৰ বিভাজন ভূমিকা প্ৰয়োগ কৰিম আমি ভাগশেষ কি পাইছিলো 90 গতিকে 90 into 4 হ'ব কিমান হ'ব মই কৈছো প্লাস 45 মানে যদি এতিয়া আমি
405 ক 90 ৰে ডিভাইড কৰো কি হ'ব 490 গুণ 360 নহয় জানো 4 বাৰ গ'ল এটা 45 আহিলে সেইকাৰণে হ'ল এতিয়া লিখিলে আমাৰ ভাগশেষ আকৌ নট ইকুৱেল টু 0 ভাগশেষ 0 নহয় গতিকে আমি কি কৰিম স্টেপ 3 লে যাম আমি যাম স্টেপ 3 স্টেপ 3 কি কৰিম নতুন ভাজক 90 আৰু নতুন ভাগশেষ 45 ৰ ওপৰত ইউক্লিডৰ বিভাজন ক্ৰমিকা প্ৰয়োগ কৰিম গতিকে 90 হ'ব নতুন ভাগ ইয়াত কোৱাৰ লগে লগে 45 এ আমাৰ কেইবাৰ যাব 45 ইনটু 2 মানে কি 90 নহয় জানো প্লাস 0 আমি 0 ভাগশেষ 0 পাই গলো গতিকে আমাৰ ইউক্লিডৰ বিভাজন ক্ৰমিকাটো ইমানতে সমাপ্ত হ'ল আৰু আমি নতুন ভাজক পালো 45 পোৱাৰ লগে লগে আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদকটো পাই গলো মানে আমি লাষ্টত লিখি দিম কি 405 আৰু 2520 গসাউ হ'ল কি 45 এতিয়া আমি নেক্সট নাম্বাৰ 5 টোলে যাম সৰি 5 টো গ'ল নাম্বাৰ 6 টোলে যাম নাম্বাৰ 6 টো কি আছে 155 আৰু 1385 সলিউশন এতিয়া আমি প্ৰথমতে কম্পেয়াৰ কৰিম ইয়াত কোনটো ডাঙৰ obviously 1035 ডাঙৰ গতিকে 1385 ৰ ওপৰত আমি এটা কি কৰিম ফাৰ্স্ট লিখি লম যেহেতু 1385 greater than 155 এটা আমি কি কৰিম 1385 আৰু 155 ৰ ওপৰত ইউক্লিডৰ বিভাজন ক্ৰমিকা প্ৰয়োগ কৰিম প্ৰয়োগ কৰিলে আমি কি লিখিম প্ৰথম এটা স্টেপ 1 লিখিব লাগিব স্টেপ 1 এতিয়া 1385 আৰু 155 ৰ ওপৰত ইউক্লিডৰ বিভাজন ক্ৰমিকা প্ৰয়োগ কৰি কি পাম আমি 1385 ইকুৱেল 155 ইনটু আমি এটা 155 এ 1385 ক ডিভাইড কৰি চাম যদি 9 ৰে কৰো 9 5 45 9 5 45 4 49 9 9 4 13 হৈ যাব গতিকে 1355 হৈ গ'ল বেছি হৈ গ'ল গতিকে আমি কৰিম এবাৰ 18 সৰি 18 যদি আমি কৰিছা কি হ'ব 5 গুণ 40 0 8 5 40 4 44 4 পহিলা 4 8 গুণ 8 আছে 12 তাহলে আমাৰ মিলি গ'ল 5 আৰু এফালৰ পৰা আমাৰ আহিব 4 এফালৰ পৰা 1 আমাৰ 8 বাৰ গ'ল আৰু আমাৰ ভাগশেষ নট ইকুৱেল টু 0 145 পালো ভাগশেষ যেটো 0 সমান নহয় গতিকে আমি কি কৰিম লিখি লওঁ গতিকে আমি কি কৰিম স্টেপ 2 লৈ যাম স্টেপ 2 আমি কি কৰিম নতুন ভাজক 155 আৰু নতুন ভাগশেষ 145 ৰ ওপৰত ইউক্লিডৰ বিভাজন ক্ৰমিকা প্ৰয়োগ কৰিম স্টেপ 2 এটা 155 ইকুৱেল 145 ইনটু 1 প্লাস 10 কাৰণ 155 টো 145 হল কৰিলে এবাৰ যাব প্লাস 10 থাকিলে ভাগি বা ভাগশেষ যেটো নট ইকুৱেল 0 গতিকে এতিয়া আমি কি কৰিম পুনৰ এবাৰ নতুন ভাজক 1 স্টেপ 3 লে যাম আমি স্টেপ 3 কি কৰিব নতুন ভাজক 145 আৰু নতুন ভাগশেষ 10 ৰ ওপৰত ইউক্লিডৰ বিভাজন ক্ৰমিকা প্ৰয়োগ কৰিম স্টেপ 3 145 और 3 গতিকে 145 হলে 10 এর অঙ্ক আমি পাম 14 plus 5 গতিকে পুনৰবাৰ আমি ভাগশেষ কি পালো 5 পালো যেটো নট ইকুৱেল 0 গতিকে আমি কি কৰিম এতিয়া আকৌ নতুন ভাজক 10 নতুন ভাগশেষ 5 ৰ ওপৰত ইউক্লিডৰ বিভাজন ক্ৰমিকা প্ৰয়োগ কৰিম
এটা যে আমি প্ৰয়োগ কৰোঁ তেতিয়া কি লিখিম 10 ইকুৱেল 5 into 2 plus 0 যেটা 5 দুগুণ 10 আৰু বাকি কি পাই গলো বাকি 0 পাই গলো গতিকে 0 পোৱাৰ লগে লগে আমাৰ ইউটিলৰ বিভাজন ক্ৰমিকা প্ৰয়োগ হৈ গল আৰু আমি নতুন ভাজক পাই গলো 5 যেটো আমাৰ কি হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক গতিকে শেষত আমি লিখি দিম 1385 আৰু 155 ৰ গসাগু হল কি হল 5 হল আমি গসাগু পাই গলো 5 ধন্যবাদ যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব